বঢ়িয়া বঢ়িয়া চিনি পাইছে পাৰো কি কৰি আছে কি কৰি আছে তৰকাৰী বানি আছো পাইকি নাই এই জ্বালা মোৰ তৰকাৰী বানি আছে কি কৰা বঢ়িয়া পঢ়া বহিম বহিম এই আজি 9 বছৰ হ'ল মোৰ মাইকীটো মৰবা নকলি মই নহ'ল বুজা না হয় দিয়ক বহা বহাচোন বহা বহিম দিয়ক দিয়ক বাবু কি মানুহ আহিছা যে বৈদ্য মোৰ ইমান ভাল লাগিছে একো নাই আপোনাৰ নিচিনা ময়ে মানুহে তথাপিও মোৰ খুব ভাল লাগিছে মই আপোনাৰ তাত আহিব পৰা নাই মানে শুনি আছোঁ কিন্তু মই আহিব পৰা নাছিলোঁ আজি মই আপোনাক দেখা পাই ভাল লাগিল ঠিক আছে এই মোৰ অলপ হেৰিখন চাওঁ কষ্টবিলাক নাকি একো নাই দিয়ক এই মানুহটো এনেকৈ থাকি ঠিকে আছে দিয়ক আহক এই বঢ়িয়া লগা হৈছে এথেন ধুনীয়া লগা হৈছে ধুতি পিন্ধিলাক যে বৰ ধুনীয়া লগা হৈছে নমস্কাৰ কৰিলোঁ বাক কি জয় মই আছোঁ বৰ্তমান সুন্দৰদিয়া দক্ষিণাটীত এজন ৰিক্সা চালক প্ৰায় ৩৮ বছৰ তেওঁ ৰিক্সা চলাইছিল আৰু তেওঁৰ কণ্ঠ সঁচাকৈ বহুত ধুনীয়া আজি বহুদিন আগৰ পৰাই শুনি আছিলোঁ ডালিম দাস এনেকুৱা এজন ব্যক্তি যিগৰাকী ব্যক্তিয়ে প্ৰথম ষ্টেজত প্ৰথম প্ৰতিযোগিতাত ভাগ লৈয়ে থাৰ্ড পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল শুনি আছিলোঁ আজি আপোনালোকক লগ কৰাই দিম মোৰ লগত আছে ডালিম দাস তো তেওঁৰ পৰা কিছু গান শুনিম লগতে কিছু কথা পাতিম তো বলক মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ এয়া হৈছে ডালিম দাস আপুনি লোকগীত কেনেকৈ শিকিলাক মই লোকগীত শুনি খুব ভাল পাওঁ গানবিলাক শুনি মই কাণ দি থাকোঁ ৰিক্সা চলাই ক'ৰবাত যদি গান গাই থাকে মই কাণ দি তাত ৰিক্সাখন বন্ধ কৰি শুনি থাকোঁ আৰু মই কথাখিনি মোৰ মুখতে গুণগুণাই ৰিক্সা চলাই গাই থাকোঁ মানে মোৰ খুব ভাল লাগে মোটামুটি 50 বছৰ গালোঁ 50 বছৰ গালোঁ মই 18 বছৰৰ পৰা মই আজি গান গাইছোঁ 18 বছৰৰ পৰা আজি মোৰ বয়স 68 এই বয়সলৈকে মই আছোঁ কিন্তু এতিয়া মই কৰ্ম নাই ল'ৰাকেইটা কৈছে বাবা তই ইয়াৰ ৰিক্সা কিমান চলাবি মানুহবিলাকে দুখ কৰে তোক দেখিলি তই ৰিক্সা নচলাবি দেই মাকে ক'লা এতিয়া মাক আছিল তোৰ যদি বাবা কেনেকৈ ৰাখিব পাৰা তো মানুহো ভাল বলব আজিকালি চাকৰিলাৰ পুতেকে ভাত নিদিয়ে বাপেক পুতেকে ভাত নিদিয়ে তুমি যে কৈছা কৰ্ম কৰি কষ্টৰ মাজত বৰ ভাল কথা কৈছা মই আৰু ক'লোঁ যে বাবা তোৰ মোক কৰ্মটো এৰিলোঁ মই দেহাটো পঢ়ব মই যি পাৰোঁ কৰোঁ দেই সেই বাবা নালাগে দে আমি পাওঁ তই খাবি আমিতো আমাক নাখাবি সেইবুলি আজি মই 10 বছৰ কৰ্ম কৰা নাই 15ৰ পৰা আৰু শাৰীৰিক 9 বছৰ মোৰ মাইকীটো মৰবা এই ঘৰত বাচন ধোৱা ভাত ৰান্ধা চাউল যোগাৰ দিয়া কাপোৰখিনিও ধুওঁ এনেকৈ মোৰ জীৱনটো কাটি আছোঁ আৰু তেওঁ এটা কথা কৈছে যে আজিকালিৰ বহুত ধনী মানুহৰ ল'ৰা ছোৱালীও মাক দেউতাকক নাচয় কিন্তু তেওঁ ল'ৰাই কৈছিল যে বাবা ৰিক্সা চলাব নালাগে আৰু আমি যি পাৰোঁ যেনেকৈ পাৰোঁ আমি যি খাওঁ তই আমাৰ লগত খাবি গতিকে ৰিক্সা চলাব নালাগে এই হৈছে এটা পিতৃৰ প্ৰতি থকা দায়িত্ব আচলতে আপোনালোকৰ ল'ৰাকেইটাকো ধন্যবাদ দিব লাগিব আপোনাক যে এই কথাখিনি কৈছে শুনি সুখ পালোঁ ঠিকেই আৰু প্ৰথমতে আমি এটা লোকগীত শুনি লওঁ ঠিক আছে তাৰপিছত এওঁলোকৰ লগত কথা পাতিম
আৰু সঁচাকৈ লোকগীত শুনি আমি আপ্লুত হৈ গৈছোঁ মানে অলপ টাইমৰ কাৰণে ভক্তি ৰসত আমি ডুবি গৈছোঁ ঠিকে আৰু আপোনাৰ যিটো মোচন গাৱাৰ যিটো মানে ষ্টাইল সঁচাকৈ বহুত ভাল লাগে 18 বছৰৰ পৰাই মানে লোকগীতৰ লগত জড়িত হৈ আছে প্ৰথম প্ৰতিযোগিতাত ভাগ লৈছিল লৈছিলোঁ ক'ত ভাগ লৈছিল মই প্ৰথম ল'লোঁ বামনা সত্ৰত বামনা সত্ৰত হয় তাত মোক কয় ডালিমকা এটা গাই বোলে ভাই লাজ লাগে এই মই ভাই পাৰমান নাই এতিয়া এই গাই হ'ব দে কি হ'ব এই শুন তথাপ ভয় কৰি গাইলোঁ মই প্ৰথম গাইলোঁ মই মানে আপুনি ৰিক্সা চলাই থাকোঁতে গাই থাকে ঘৰত ভাত ৰান্ধি বা গুণগুণাই থাকোঁৱে মই এনেই গাই থাকে ষ্টেজত গান আছিলোঁ প্ৰথম যোনদিনা মানে ষ্টেজত তেওঁ মানে গাঁৱৰ কাৰণে উঠিছিল মানে লগ বন্ধু উঠাই দিছিল যে ডালিমকা এটা তই গা গতিকে ডালিমকাই ৰিক্সা চলতেহে গাব পাৰে বা ঘৰৰ ভিতৰত গাব পাৰে গা ধুৱতে গাব পাৰে কিন্তু ষ্টেজত উঠি যে কোনোবাই না ডালিমত আছে লোকগীত পৰিৱেশন কৰিব তেওঁৰ মনত এটা কল্পনা আছিল ভাবাই নাছিল কিন্তু লগ বন্ধুই জোৰ কৰি সিদিনা ষ্টেজত উঠাই দিছিল তাৰপিছত কওকচোন কি হ'ল তাৰপিছত উঠিলোঁ মই উঠি ৰাইজ দেখা পাই মোৰ মানে কঁপনি আহিছিল কি গাওঁ কি নাগাওঁ হে ভগৱান কি কৰোঁ মই উঠিলোঁ মঞ্চত তেনেকৈ ভগৱান চিন্তা কৰি কপি গানটো দুটাৰে তুলি গালোঁ ভয় লাগিছে মোৰ ইমান মানুহ বাপাৰি কি গাওঁ কি নাগাওঁ ভয় লাগিছে মোৰ গালোঁ গাৰ পাছত নামি আহিলোঁ ডালিমকা বঢ়িয়া যে ভাই আশীৰ্বাদ দি সেই লৈ গাইলোঁ গাই আপুনি গুচি আহিলা একো চিন্তা কৰা নাই গুচি আহিছোঁ আৰু তাৰপিছত ঘোষণা ফিৰকানিটো কৰলাক ডালিম দাসে তৃতীয় পুৰস্কাৰ তাৰপিছত মনটো মোৰ প্ৰথম মঞ্চত উঠি দিয়ক কিবা এটা মই আনন্দ পালোঁ নাই মই গানৰ প্ৰতি শ্ৰদ্ধা থাকবাই লাগিব কাৰণ মই গান জীয়াই ৰাখিমেই মোৰ জীৱন নচলিও মই চেষ্টা কৰিমেই আজিও মই যদিও মোৰ বয়স এইখিনি হৈছে কিন্তু মোক জীয়াই ৰাখছে এই সংগীতে নহ'লে মই কোনোবা দিনা নহওঁ হৈ গ'লোঁ হয় কিন্তু সংগীতে মোক জীয়াই ৰাখি আছে নৰো হেঁপাহ যামেই দেহাই দি নৰো হেঁপাহ যামেই সেই লৈ আজি মই এইখিনি আনন্দত চলি আছোঁ সংগীতে এটা শিল্পীক জীয়াই আছে বহুত ডাঙৰ কথা কৈছে তেওঁ যে সংগীতে মোক জীয়াই ৰাখছে তেওঁৰ ঘৈণীয়েক মৃত্যু হ'ব প্ৰায় আজি 9 বছৰ হ'ল কিন্তু 9 বছৰে তেওঁ যদিও দুখ আছে কিন্তু সংগীতে তেওঁক জীয়াই থকাৰ প্ৰেৰণা দিছে শুনি বহুত ভাল লাগিল এজন মানুহ সংগীতৰ প্ৰতি কিমান সাধনা থাকিব পাৰে কিমান মৰম থাকিব পাৰে দ্বিতীয় ষ্টেজত কেথেন উঠিছিল আমাৰ নামঘৰত আমাৰ সত্ৰ সুন্দৰীয়াত তাতে কৰিলোঁ তাতেও মোক থাৰ্ড পজিশ্যন দিলাক থাৰ্ড পজিশ্যন তো দুখন প্ৰগ্ৰেম কৰিয়ে থাৰ্ড পালোঁ তাৰপিছত কিবা ভাল খবৰ এনে আছিল তেনে কৈছে যে ডালিম কাৰোবাই ডাঙৰ মানুহে কয় ডালিম তই গান গাই থাকবি গান তোৰ ভাল হয় কিন্তু মোৰ শিক্ষা নাই ক'তো শিক্ষা নাই আৰু মোৰ ক'তো শিক্ষাও নাই আৰু মোৰ শিক্ষাও নাই লেখা পঢ়াটো নাই কোনো সংগীত শিক্ষাও নাই কিন্তু মোক ল'ৰাকেইটা কৈছে বাবা তই এটা কাম কৰ বোলে কি এই টিপ দিলে মানুহে বয়া বোলে তই এটা কাম কৰ আমি তোক নামটো এওঁৱে নাতিমৰিটো ডাঙৰ ল'ৰা এওঁ কয় এটা তোক নামটো মই শিকাই দিওঁ মানে এই চাই ক'ৰবাত গেলি নাম দিওঁ নামটো দিব পৰা হৈছোঁ অলপ তথাপিও চহীটো কৰিলে হৈছে না হৈছে ডালিমকা হৈছে দি সেনেকৈ চহীটো দিওঁ আৰু তাৰপিছত আমি ক'ত প্ৰতিযোগিতাত ভাগ লৈছিল আৰু তাৰপাছত মই কৰিলোঁ আমাৰ বৰপেটা ডঙৰকুছিত মোৰ লগত সংগী আছে তাহাৰ লগত বাজাওঁ মই ৰিক্সা লৈ যাওঁ তেওঁ চাইকেল লৈ যাই এনেকৈ আমি সংগীত কৰোঁ তেতিয়া নিজে গাইলা মোক আৰু এজন মানুহে ক'ব লাগিছে ডালিমকা তুই এটা গাই এই ভাই মই পাৰবা নাই যে কি গান গাইছে কি ফিটেড গান এই গানত পাৰবা নহ'ম এই তুই গাই এটা 23টা কেণ্ডিডেট তেথেন মই 24টা লাষ্ট কেণ্ডিডেট লাষ্ট কেণ্ডিডেট তাৰপিছত মই উঠিলোঁ ভগৱানৰ চিন্তা কৰি মাত্ৰ তেওঁ ভগৱান কি মঞ্চ পাইছোঁ আজি মোৰ কি সৌভাগ্য এই মঞ্চত কিবা মোক ভগৱানেই আনিছে এইখন মঞ্চত যে মই পাম মই মনেৰে ভাবা নাছিলোঁ কিন্তু আপোনালোকে যে ৰাইজে ভাও উঠাইছে বৰ ধন্যবাদ তাৰ প্ৰতি সেৱা শুশ্ৰূষা কৰি চাৰ্জকো সেৱা কৰিলোঁ দৰ্শককো সেৱা দিলোঁ আৰু কমিটিৰ যিকেইজন মানুহ তেওঁলোককো সেৱা কৰি আৰম্ভ কৰিলোঁ আপুনি মঞ্চত উঠিলোঁ গীত পৰিৱেশন কৰিলোঁ তাৰপিছত কি হ'ল ঘটনা কওক তাৰপাছত মই মঞ্চৰ পৰা নামি আহিছোঁ এজন তোমালোকৰ নিচিনা যুৱক ৰ'বচোন ৰ'ব বোলো কিয় আপুনি কোন কলেজত শিক্ষাই গান বোলো মোৰ শিক্ষা নাই আপুনি মোক কিয় ঠাট্টা কৰে আপুনি মিছা কথা কৈছে আপুনি ক'ৰবাত শিকিছে বোলো নাই মই কাৰো শিকা নাই মই নিজেই গুণগুণাই এনেকৈ গাই থাকোঁ ঘৰত আৰু আজি মোক মোৰ লগৰ বন্ধুবিলাকে উঠি দিলে গালোঁ আপুনি মিছা কথা কৈছে বোলো নহয় মোক নমস্কাৰ দিলাক
আপুনি বেয়া নাপাব, আপোনাক চব জানো মই। ক'ৰবাৰ পৰা আহিলোঁ, তেথান মই লগটোক ক'লোঁ, গান গালোঁ, কিন্তু তোৰ কিন্তু ভাল হ'ব, বৰপা কি হয় নাজানো, ব'লা যাওঁ যো। গুচি আহিলোঁ, গুচি আহি আপুনি ৰিক্সা লৈ গৈছিল তাকে? ৰিক্সা লৈ যাওঁ, মই চবকে ৰিক্সাই লৈ যাওঁ, মই চাইকেল নাজানো। চাইকেল চলাব নাজানে? নাজানো, জুকি হ'লে চাইকেল নহয়, ৰিক্সাখানে নাও। ৰিক্সাখান থলোঁ, ড্ৰেছ পেতে নিওঁ, দুটাৰো থলোঁ, ভিতৰে ড্ৰেছ কৰিলোঁ, হ'লে গান গালোঁ আৰু আইতা পিন্ধিলোঁ আৰু ৰিক্সা চলি আহিলোঁ। তাৰপিছত আহি ঘৰত বাগান দিলোঁ। মাকে আৰু ক'লা গান গাই আহিলা, বোলো আহিছোঁ, কেনেকুৱা হ'ল বোলো, ক'ব নোৱাৰোঁ, ভগৱান জানে আৰু মানুহে জানে। তাৰপিছত মই আজি ভাইটো তাতে মাইক বাজি আছে, সি 3টামান বজাত আহিছে, আহি মাত্ৰ দাদা দাদা বোলো, অঁ হেৰি তই প্ৰথম পুৰস্কাৰ পাইছা? বাপৰ মই ঘুমটি অহা নাই, কি আনন্দ, বাপৰে বাপ, ইমান কেণ্ডিডেটৰ মোৰ আজি কি ভাগ্য। 23টা কেণ্ডিডেট আছিল, আপুনি 24টা হ'লোঁ, তাৰে মাজত আপুনি প্ৰথম পাইছে? প্ৰথম পালোঁ। কোনো আনুষ্ঠানিকভাৱে শিক্ষা লোৱা নাই, কাৰো তাতে শিক্ষা নাই। চাওক, এয়া হৈছে আমাৰ ডালিম দাস। গতিকে তেওঁ উঠবা ইচ্ছা নাছিল, তেওঁ লগ বন্ধু উঠাই দিছে ষ্টেজত, গা ৰাতি আহি ভাইকে খবৰ দিছে 3টা বজাত যে দাদা তই প্ৰথমটো পাইছা। তাৰপিছত কি হ'ল ৰাতি? তাৰপিছত মোৰ ৰাতি ঘুমটিয়ে অহা নাই, আনন্দত মানে ইমান আনন্দ মই পাইছোঁ আৰু লাগি নাই, ইমান কেণ্ডিডেটৰ মাজত। ফিৰকা দিনা আৰু যাই মোক প্ৰাইজ দিব মাতিছিল। তেতিয়া এটা মানে কয় যে হাকিম উকিল ডাঙৰ ডাঙৰ অফিচাৰৰ জীয়েক পুতাকে গান গাইছে, এই ৰিক্সালৈ লৈ গেল, এই ৰিক্সালৈ লৈ গেল। মই বোলো তুমি বিৰাট ভাল মানুহ, বিৰাট মানে মোক সাৱটি ধৰে। আৰু গান আৰু তাতে মই একবাৰ নহয় 4বাৰ প্ৰথম পাইছোঁ এটা গানে, 4বাৰ প্ৰথম। তাতে মোৰ চলন্ত বঁটাটো আছেই, এখন ডাঙৰ ষ্টীল যাই 3বাৰ একেলগে পাই নিজা কৰি দিয়ে। মই 4বাৰ গাইছোঁ, এটা মুগা নোহোৱা কাপ দিছিল আৰু কাপটো দি আহিছোঁ, এতিয়া চলন্ত ষ্টীলখন আছে। চাওক, একেলগে এখন মঞ্চতে তেওঁ 4বাৰ প্ৰথম পুৰস্কাৰ পাইছে। গতিকে সেই গীতটো হয়তো আপোনালোকৰ শুনবাৰ মন আছে আৰু মোৰো শুনবাৰ মন আছে, গতিকে আপোনাৰ পৰা সেই গানটো শুনবা খোজো। ঠিক আছে। অৰ্জুনে বলন্ত ও প্ৰাণ ৰখি গকুলে আছিলা তুমি, একেলগে আছিলো সখী বুলি মাতিছে, কৃষ্ণ বুলি হাই মোৰ হৰিয়ে অনন্ত নামৰ কথা আদি অন্ত নাই, সুখ দুখ কৰা পালন তুমি ভগৱন্ত, অৰ্জুনে বলন্ত ও প্ৰাণ ৰখি গকুলে আছিলা তুমি, একেলগে আছিলো সখী বুলি মাতিছিলো, কৃষ্ণ বুলি কৃষ্ণ বুলি হাই মোৰ হৰিয়ে যত জীৱ তৰু তৃণ হবে তোমাৰ মায়া, হবা কৰা হিচাপ প্ৰভু দিয়া পদ ছায়া, অৰ্জুনে বলন্ত ও প্ৰাণ ৰখি গকুলে আছিলা তুমি, একেলগে আছিলো সখী বুলি মাতিছিলো, কৃষ্ণ বুলি কৃষ্ণ বুলি কৃষ্ণ বুলি এয়া হৈছে ডালিম দাস। এওঁৰ কণ্ঠত আপোনালোকক লোকগীত শুনালোঁ। কৃষ্টি মাইনা দাসে
তেওঁ এনে 100 মাহত পইচা দি থাকে তাৰে পৰা মই আজি ডালিম দাসক 500 টকা এটা দিলোঁ গতিকে আমাৰ অজয় দি দিব বহুত বহুত ধন্যবাদ বেছি পইচা দিয়া নাই আপোনাৰ বঢ়িয়া বঢ়িয়া এই শিল্পীৰ মৰম শ্ৰদ্ধা বুকুত সাপুতি লৈ আজি জীয়াই আছোঁ আজি যে মই দুটা গান গাই বা মোৰ জীৱনৰ কথাখিনি লৈ যিটো আনন্দ দিলা তাৰে মাজতে মোক কিবা এটা খৰচো দিলা আৰু কি লাগে তাতপৰ কি সুখ লাগে একপৰ সুখ নালাগে যিটো শ্ৰদ্ধা যিটো মৰম ধন নাই কিন্তু মোৰ ধনৰ অভাৱ নাই সকলোকে ডালিমকা বিল্ডিং থাকিব পাৰে আট্টালিকা থাকিব পাৰে তাক মানুহ বুলি নাভাবে তো সকলোৱে মানুহ বুলি ভাবে তো গামোচা পিন্ধা কিন্তু এতিয়া মোৰ দাঁত খেল মাতটো অলপ ৰছে তথাপিও মোৰ আগ্ৰহ আছে মই গামেই আমাৰ বৰপেটাত অগণন শিল্পী আছে আজি ডালিম দাসক আপোনালোকে হয়তো বহুতে চিনি পায় বহুতে চিনি নাপায় আজি যেনেকৈ ডালিম দাসক আপোনালোকৰ আগত চিনাকি কৰি দিছোঁ হয়তো বৰপেটাত বহুত এনে শিল্পী আছে সেইখিনি শিল্পীও যাতে এনেকৈ আগবাঢ়ি আনিব পাৰোঁ মানুহৰ আগত প্ৰচাৰ কৰিব পাৰোঁ সেইটোৱে চেষ্টা তো আপোনাক লগ পাই যে বহুত ভাল লাগিল মোৰতো বিৰাট ধুনীয়া লাগিছে এনে যে মই পাম বা তুমি যে মোক জগতখনত এটা ছবি দেখুৱাবা তাৰ প্ৰতি মই তোমাৰ বহুত ধন্যবাদ একো নাই বহুত ধন্যবাদ আচলতে আপোনালোকৰ নিচিনা মানুহক আমি বাহিৰত দেখুৱাব লাগে নতুন প্ৰজন্মই দেখক যে গান নিশিকিও এজন শিল্পী হ'ব পাৰে আপুনি গান শিকা নাই গান নিশিকিও আপুনি শিল্পী গান নিশিকাকৈ আপুনি মঞ্চত প্ৰাইজ পাবলৈ সক্ষম হৈছে বহুতটা 23টা কেণ্ডিডেটৰ মাজত আপুনি প্ৰথম পুৰস্কাৰ আনিছে তাতে বহুত শিক্ষা আছিল বহুতে শিকি তাতে গান পৰিৱেশন কৰিছিল কিন্তু আপুনি নিশিকাকৈ গান পৰিৱেশন কৰি প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে এই হৈছে কলা এয়া হৈছে আমাৰ বৰপেটাৰ পিছ পৰি থকা শিল্পী যিয়ে এন্ধাৰত লুকাই থাকে পোহৰত হয়তো তেওঁলোকে আহা নাই বা আহাৰ কাৰণে সুবিধাও পোৱা নাই তো এই যি আমাৰ শিল্পী আছে এনেকুৱা শিল্পীক যাতে আমি আগবঢ়াই নিব পাৰোঁ সেইটোৱে চেষ্টা আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেহেন যদি শিল্পী বৰপেটাত আছে মোৰ লগত যোগাযোগ কৰক মই তেওঁলোকৰ ঘৰত যাম যাই তেওঁলোকৰ যি প্ৰতিভা আছে সেই প্ৰতিভাখিনি ৰাইজৰ আগত দাঙি ধৰিম তো আজি ভিডিঅ'টো সমাপ্ত কৰিম ধন্যবাদ নমস্কাৰ